মা বাসন্তীৰ চৰণত সেৱা লৈ আজিৰ 87 সংখ্যক বৰৰাজাৰা চান্দগুছি বাসন্তী পূজাৰ মহা অষ্টমীৰ এই খুব সুন্দৰ সন্ধিয়াতে আলোকেৰে আলোকিত কৰি আছে। আজি বিশেষভাৱে আমন্ত্ৰণ জনোৱা সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক ডাঙৰীয়া আৰু তেখেত হৈছে সন্মানীয় শ্ৰীযুত BK জৈন ডাঙৰীয়া গৌৰীপুৰৰ পৰা। আৰু আমি তেখেতক এই চেগতে উদযাপন সমিতি তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়ি গৈছোঁ। পোনপ্ৰথমে ধৰ্মীয় উৎসৱবিলাকৰ এক প্ৰমুখ বিহুৰ লগতে বাসন্তী পূজাৰ সময়। আৰু আজিৰ এই অনুষ্ঠানটো পৰিচালনা কৰাৰ কাৰণে মাইক্ৰফোনটো মহাগণী কৰা বৈৰী প্ৰমাণ লিখা চৰণা ফণি দানা। আহক আমি সকলোৱে উপভোগ কৰোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰ্শকৰ সমাহাৰেৰে এইখন মঞ্চ আছিল। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ সন্মানীয় শ্ৰীযুতা গায়ত্ৰী হাজৰিকা। আৰু আপোনালোকে শুনি নিশ্চয় ভাল পাব, তেখেত হৈছে এগৰাকী বিশিষ্ট কণ্ঠশিল্পী। रोहा और जागीरोड 2 महीने तक मैंने भी पूरे हरियाणा ने, अब की बार जो आपके यहाँ चुनाव था 21 में, उसमें पूरे हरियाणा। तापस कलिता डांगरिया साधारण सम्पादक भारतीय जनता युव मोर्चा। ताहानी ताहानी मा मोर टोपनी गोल गोल के पिसे टोपनी ओला गारू নাই তাতে কি হলো আসে যে হুঁশিয়ার গজগতি গাড়ি চলে যায়, গজগতি গাড়ি চলে যায়, গাড়ি চলে যায়। গীতটো কোনে কোনে শুনিছে? অহ নাই শুনা। আমাৰ নৱপ্ৰজন্মই নুশুনাটো ইমান বেছি ডাঙৰ কথা নহয়। আপোনালোকে শুনিছেনে নাই বাৰু? শুনিছে হয়নে? সকলোৱে শুনিছে। এতিয়া প্ৰশ্নটো হৈছে এই গীতটো ৰাভা সমাজ আছেনে? কিন্তু ইয়াত নাথাকিলেও আমাৰ নলবাৰী জিলাত বহুতো ৰাভা জনগোষ্ঠীয় লোক আছে। ধন্যবাদ। মা বাসন্তীৰ আধ্যাত্মিক ভূমিত উপস্থিত হোৱা এয়া হৈছে ভক্তপ্ৰাণ সাংস্কৃতিপ্ৰেমী ৰাইজ। সন্মানীয় শ্ৰীযুত জয়ন্ত শইকীয়া, ধন্যবাদ। পৰৱৰ্তী সন্মানীয় শ্ৰীযুত অনিৰ্বাণ গোস্বামী ডাঙৰীয়া, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব। নমস্কাৰ। উপস্থিত সকলো ৰাইজক আজিৰ বিশেষ দিনটিত সকলোকে সেৱা জনাইছোঁ। লগতে ৰঙালী বিহু
বিহু আৰু নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ সৌভাগ্য যে ইমান জাগ্ৰত এটি মহোৎসৱ বুলি ক'ব লাগিব বাসন্তী পূজাৰ দিনা ডাঙৰকৈ আপোনালোকে উদযাপন কৰি প্ৰত্যেক বছৰে ইয়াৰ এজন অংশীদাৰ হ'ব পাৰিছোঁ আৰু দেৱী মাৰ সন্মুখত থিয় হৈ আজি গান গাব পাৰিম খুব সৌভাগ্যৱান যেন লাগিছে। তাৰ বাবে মই আমাৰ সকলোৰে শ্ৰদ্ধাৰ খনিকৰ মাননীয় কৰ্মক্ষে অনুষ্ঠানৰ সময়ত উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে, লগতে আজি এই সুন্দৰ সন্ধিয়াটিৰ অংশীদাৰ কৰি তোলাৰ বাবে। মোৰ শেহতীয়াকৈ এটি গীত কৰিছিলোঁ বাইদেউ আৰু এইখিনিতে আমি আনুষ্ঠানিকভাৱে জুবলি বৰুৱা বাইদেউ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰথম সৃষ্টি কৰতল কমল আৰু তাক সাৰোগত কৰি আজিৰ অনুষ্ঠান আধ্যাত্মিকতাৰে আৰম্ভ কৰা জুবলি বৰুৱা বাইদেউৰ সংগীতানুষ্ঠান নিশ্চয় খুব সুন্দৰ হ'ব। এইখিনিতে মৰমৰ দিশেৰে চেনেহৰ বাণীৰে কথা এখানি বিহু আনেৰে পোনপ্ৰথমে ওলগ যাচিব এই বিহুৰ বতৰত আমাৰ উদযাপন সমিতিৰ উদ্যোক্তা সন্মানীয় শ্ৰীযুত জ্ঞানদীপ ডেকা বাইদেউ। ইয়াৰ লগে লগে অসমীয়াৰ দাপন স্বৰূপ নলবাৰীৰ গৌৰৱ এটি ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব উদযাপন সমিতিৰ উদ্যোক্তা সন্মানীয় শ্ৰীযুত মৃণাল দাসে। ধন্যবাদ। পৰৱৰ্তী অনুষ্ঠান উপভোগ কৰিবলৈ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। পুনৰ উভতি যাম জুবলিবাৰ সংগীতানুষ্ঠানৰ মাজলৈ। যিসকল বৰজাৰাবাসীয়ে সিদিনা লাইভ অনুষ্ঠানটো চাইছিলে তেখেতসকলে যদি এই ভিডিঅ'টো চাইছে জনাবচোন কেনেকুৱা বোলে এগৰাকী খুব সুন্দৰ ভূমিকা খুব ধুনীয়াকৈ কৰে মানে অনুষ্ঠানটি আগবঢ়াই লৈ যায় আৰু অনুষ্ঠানটিৰ যি ওপৰ মানে যি এটা মানে আপোনাৰ কি বুলি ক'ম যিহত ভিত্তি হয় মানে আজি ধৰক এতিয়া পূজাৰ অনুষ্ঠান এখন বিহুৰ অনুষ্ঠান যিকোনো কথাত আপোনালোকে যদি তেওঁ কথা ক'ব দিয়ে তেখেতে খুব ধুনীয়াকৈ আয়ত্ব কৰি আহে আৰু খুব সুন্দৰকৈ অনুষ্ঠানটি আগবঢ়াই লৈ যায়। গতিকে হাত চাপৰি সাগৰতা কবি ক'ব লাগে আপোনালোকে নলবাৰীৰ গৌৰৱ, গতিকে হাত চাপৰি দি ঘূৰাই হ'ব লাগে। এয়া চাওক সকলোৱে নচা আৰম্ভ কৰি দিলে। অসমৰ বাহিৰৰ দৰ্শকো থকা বুলি কৈছিলোঁ নহয়, তেখেত সকলোৱে বিহু নাচিবলৈ শিকি গ'ল এই অনুষ্ঠানত। সেইকাৰণে কোৱা হয় বিহুৱে বান্ধে একতাৰ এনাজৰী। বৰজাৰা বাসন্তী মন্দিৰৰ সমীপত এয়া হৈছে সাংস্কৃতিক প্ৰকল্প, য'ত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হয়, যেনে চিলাই মেচিনৰ প্ৰশিক্ষণ, যোগাসনৰ প্ৰশিক্ষণ, লগতে লাইব্ৰেৰীও ইয়াত আছে। গতিকে শাৰীৰিক মানসিক বিকাশৰ অৰ্থে এয়া হৈছে খুব সুন্দৰ এক পদক্ষেপ আৰু এয়া সঁচাকৈ আমাৰ বাবে অনুকৰণীয়। আৰু এয়া হৈ গ'ল ঘৰমুৱা ৰাস্তা। বৰষুণ আহিছিল, বৰষুণৰ পানীয়ে চপচপীয়া কৰি থকা ৰাস্তাৰে আমি আহি আছোঁ। বৰষুণ ভাল পালে কি হ'ব, চিকিমিকি ইমান ভয় লাগে, গতিকে চিকিমিকিৰ মাজেৰে বৰষুণৰ মাজে আহিলোঁ আৰু। ৰাস্তাৰ সেইফালে গাড়ীৰ পোহৰৰ বাহিৰে বেলেগ পোহৰ অকণমান দেখিছেনে? যেন বহুত ডাঙৰ মেলা হৈ আছে। কি জানে, তাত কাইলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহা কথা আছে, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সন্মানীয় মোদী ডাঙৰীয়া। গতিকে সেইখিনি অকণমান দেখাই দিলোঁ, যিহেতু সেইটো ৰাস্তাৰে আহি আছিলোঁ। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বাই বাই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।